দেশৰ লক্ষীমন ধৰ্মৰ 4 আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহাসন্মিলন 2025 উপস্থিত কাকৰ CM তুলিৰাম ৰখাং দেওবাৰে দিনৰ পৰা 12 বজাত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বনাইথ কাৰ্যসূচীৰ মাজেৰে লক্ষীমন ধৰ্মৰ 4 আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহাসন্মিলন অনুষ্ঠিত হৈ যায় কাৰ্বি আংলঙৰ 4 আশ্ৰমৰ প্ৰায় 5 সহস্ৰাধিক লক্ষীমন ধৰ্মাৱলম্বীৰ ভক্তপ্ৰাণসকলে মহাসন্মিলনখনত সুন্দৰ আৰু আকৰ্ষণীয় দিৱানবৰ্তিতাত পালন কৰা পৰিলক্ষিত হয় সন্মিলনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং ছাত্ৰ ক্ৰীড়া পৰিষদৰ CM তুলিৰাম ৰখাং ইয়াৰ উপৰি স্থানীয় MSC জনি টিমুঙকে প্ৰমুখ্য কৰি পৰিষদৰ অন্যান্য EM আৰু MSC সকলো উপস্থিত থাকে ইয়াৰ উপৰি বৰ্তমান লক্ষীমন ধৰ্মগুৰু মদন ইংতি হেনছেকে সন্মিলনখনত উপস্থিত থাকি লক্ষীমন ধৰ্মৰ ওপৰত বিস্তৃত আৰু সাৱলীল ভাষণ প্ৰদান কৰে ইয়াৰ পূৰ্বে ধৰ্মগুৰু মদন ইংতি হেনছেক পুষ্প বৰ্ষণেৰে ভক্তপ্ৰাণসকলে বিপুল আদৰণি জনোৱাৰ লগতে তেওঁৰ পদ যুগলত পানী আৰু পুষ্পৰে সেৱা আগবঢ়ায় সন্মিলনখন লক্ষীমন ধৰ্মৰ কণ শিশুসকলে আকৰ্ষণীয় যোগ প্ৰদৰ্শন কৰাৰ উপৰিও গুৰু লক্ষণ ইংতি হেনছেকৰ অনুসৰণকাৰীসকলে ভক্তিমূলক গীত নৃত্য প্ৰদৰ্শন সন্মিলনখনিক জীপাল কৰি তোলে পবিত্ৰ সন্মিলনখনত এক শান্তিময় আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে সন্মিলনখনত ভাষণ প্ৰদান কৰি CM তুলিৰাম ৰখাঙে লক্ষীমন ধৰ্মৰ বাবে বছৰি 20 লাখ টকা পৰিষদৰ বাজেটত ধাৰ্য কৰা হ'ব বুলি ঘোষণা কৰে গম পাইছে এইটো তেওঁলোকৰ প্ৰত্যেক বছৰ হয় এই প্ৰত্যেক বছৰ হয় তেওঁলোকে এবাৰ হেডকোৱাৰ্টাৰত ডিপু হৈছে আৰু বেলেগ নহয় যেটো আমি লক্ষীমন যিবিলাকৰ ভক্ত তেওঁলোকৰ আহিছে তাৰ বাহিৰেও যেটো লক্ষীমনৰ মেন মদন ইংতি হেনছেক তেওঁ আহি আছে তেওঁ থাকিব তেখেতে নিমন্ত্ৰণ কৰাৰ কাৰণে মই আহিলো আৰু প্ৰত্যেক বছৰ মই তেখেতৰ সভাত যেটো ধৰ্ম সভাত এইটো মই সদায় আহে আৰু অংশগ্ৰহণ কৰোঁ গতিকে আজি গম পাইছো বেলেগ ধৰ্ম নাই ইয়াতে তেওঁলোকৰ ধৰ্ম হ'ব মানে 4 আশ্ৰম যেটো আমাৰ ধৰ্মীয় সভা 4 আশ্ৰম অন্তৰ্গত যেটো আমাৰ প্ৰথম আশ্ৰম দ্বিতীয় আশ্ৰম তৃতীয় আশ্ৰম আৰু চতুৰ্থ আশ্ৰম আছে আমাৰ এই চতুৰ্থ আশ্ৰমৰ যেটো আনৰ পৰা যিমান আছে সেইখিনিত আজি ডিপু গভ বয়জ ফিল্ডত লক্ষীমন ধৰ্ম কিবা সভা পতা হৈছে সেইটো আমাৰ বছৰেকন হয় আৰু এইখিনিত হৈছে যে আমি আমাৰ উদ্দেশ্যটো হৈছে যে এতিয়া বৰ্তমান যেহেতু সায়েন্স এণ্ড টেকনলজি ইমান এডভান্সৰ যুগত সবে মোবাইল হাতে ধৰি পৰি আছে যাতে তেওঁলোকে আমাৰ নিজৰ ধৰ্মটো পাহৰি নাযায় তাৰ উদ্দেশ্য ৰাখি আজি সভাটো পতা হৈছে যে আমাৰ যেটো বৰ্তমান যেটো যুৱ চামকেইটা মানে যিমান ধৰ্মৰ কিন্তু বিশ্বাস কৰিব যিকোনো লক্ষীমন ধৰ্ম বুলি নহয় আৰণবাৰীমে হওক বা খ্ৰীষ্টান ধৰ্মই হওক বা যিকোনো ধৰ্মৰ ক্ষেত্ৰতো আজিকালি উঠি হোৱা যুৱ চামকেইটা এনেকুৱা মানে যিমান ভগৱানক যেটো আমি মানিব লাগে তেনেকুৱা আমি দেখা পোৱা নাই আৰু যেটো মান সন্মান প্ৰতি আৰম্ভ কৰি যিমানখিনি যেটো এডভান্স আৰু এখন টেকনলজি যুগত তেনেকুৱা ক্ষেত্ৰত আমি আগৰ নিচিনা দেখা পোৱা নাই সেইকাৰণে এইটো আমাৰ প্ৰয়োজনীয় বুলি ভাবি কিনে আমি যেহেতু আমাৰ খ্ৰীষ্টান ধৰ্মসকলেও সেইটো প্ৰয়োজন যে এনেকেও মানে এনেকুৱা সভা পাতিব লাগে আৰু লগতে আমাৰ আৰণবাৰীম সেইকেইটাও মানে এনেকুৱা পাতিব লাগে এনেকুৱা অনুভৱ কৰা হৈছে সেইকাৰণে এই অনুভৱ কৰি আমি এই উদ্দেশ্যটো হৈছে যে আজি এইখিনি ধৰ্মীয় সভাত বিভিন্ন ধৰ্মৰ কথা আলোচনা কৰা হ'ব তেনেকুৱা ক্ষেত্ৰত যাতে মানে হিংসা জাতীয় আৰম্ভ কৰি বিভিন্ন যিখিনি কেনেকুৱা মান সন্মান দিব লাগে মা দেউতা বা তেনেকুৱা আমাৰ জ্যেষ্ঠসকলক কেনেকুৱা দিব লাগে তেনেকুৱা বিভিন্ন কথা অনলি ইয়াতে পলিটিকেল কথা নহয় খালি ধৰ্মীয় কথাই এই আলোচনাৰ মৰ্মে আজি সেই সভাখন পতা হৈছে আৰু ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ আজি ইয়াত CM তুলিৰাম ৰখাং কাৰ্বি কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰখাং ছাৰ উপস্থিত হৈছে আৰু লগতে বিভিন্ন EM সকলো উপস্থিত হৈছে লগতে আমাৰ ধৰ্মগুৰু আমাৰ গুৰু মদন ইংতি হেনছেকো ইয়াতে সভাত উপস্থিত হৈ সেই ধৰ্মীয় সভাখনত আজি তেখেতৰ বক্তব্য ৰাখিছে ইমানবোৰ আমি মানুহ দেখিবলৈ কৰ্মকৰ্তা হ'ল পূব পশ্চিম কাৰ্বি আংলং জিলা মিলাই কৰা হৈছে নাই অকল ফৰাচম মানে আমাৰ ডিফুৰ পৰা আৰম্ভ কৰি আমাৰ যিটো মানে বকলীয়া চমকা তেনেকুৱা কৰি আমাৰ খেৰণি ৱেষ্ট কাৰ্বি আংলং তালুকেও পৰে কিন্তু এনেকুৱা আমাৰ আশ্ৰম প্ৰথম আশ্ৰম দলামৰাত এইখিনি প্ৰথম আশ্ৰম দ্বিতীয় আশ্ৰম
আৰু তেনেকুৱা আমাৰ অৰুণাচলখিনিও আছে, মেঘালয়খিনিও আছে, সেইটো মানে আমি আশ্ৰম ভাগ কৰা দিয়া আছে। ইয়াত হৈছে মাত্ৰ 4 আশ্ৰমৰ যিমান অন্তৰ্ভুক্ত যি যোগদান কৰিছে, 4 আশ্ৰমত যেতিয়া যোগদান কৰিছে তেওঁলোকে ইয়াতে আজি সভাখন অল কাৰ্বি আংলং নহয় ইয়াতে। এই ডিচিপ্লিন এই ধৰ্মীয় অনুষ্ঠানত আমাৰ ইয়াতে ডিচিপ্লিনটো আমাৰ হয় আৰু এইখিনিতো আগতেও কোৱা হয় যে আমি এনেকুৱা ধৰ্মীয় অনুষ্ঠান হ'লে আমি জাহাজ উঠিব নালাগিব, যেতিয়ালৈকে ধৰ্মীয় সভা শেষ নহয় তেতিয়ালৈকে আমি উঠিব নালাগিব। তেনেকুৱা আমি সেইকাৰণে আজি এই এনেকুৱা সভাত পতা প্ৰয়োজনটো সেইটো হৈছে। এনেকুৱা সময়তে আমি আগতে আমি সেইটো কোৱা হয় যে আমাৰ এনে ধৰ্মীয় অনুষ্ঠান বেলেগ বেলেগ অনুষ্ঠান নহয়, সেইকাৰণে আমাৰ কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠান নহয়, পলিটিকেল প্ৰগ্ৰাম অনুষ্ঠান নহয়, এইটো ধৰ্মীয় অনুষ্ঠানটো আমি ধৰ্মীয় হিচাপে আমি ডিচিপ্লিনটো অনুসৰণটো আমি পালন কৰিব লাগিব। আৰু আমি এই ইয়াতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাহাও যে তেখেতে আমাৰ তেওঁৰ মুখ্য যিটো কাৰ্যবাহী সদস্য যিটো ৰিলিফ ফাণ্ডৰ পৰা তেখেতে আমাৰ বছৰকীয়া আমি এনেকুৱা ধৰ্মীয় অনুষ্ঠান পাতিবৰ কাৰণে এই 4 আশ্ৰমৰ কাৰণে তেখেতে 20 লাখ টকা অনুদান দিব বুলি অহা বছৰৰ পৰা যিটো বাজেটত মানে ধৰা হ'ব, মানে 25-26ৰ যিটো বাজেটত ধৰা হ'ব বুলি তেখেতে আজি আনুষ্ঠানিক ঘোষণা কৰিছে। সেইকাৰণে তেখেতক নথৈ আনন্দিত হৈছোঁ আমি আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।